থাৰ্ড গ্ৰেডত কিমান 5 লাখ ফ'ৰ্থ গ্ৰেডত 3 লাখ টকা থাৰ্ড গ্ৰেডত কিমান দিব লাগে বুলি থাৰ্ড গ্ৰেডৰ চাকৰিটো 5 ন আৰু ফ'ৰ্থ গ্ৰেডত 3 লাখ ন হয় ঠিকই শুনিছে আপুনি দৰদাম চলিছে পিছে কিহৰ আপুনি যে কথাটো কৈছিলা এই চাকৰিটো ক'ৰ চাকৰিটো কোন ডিপাৰ্টমেণ্টত লখিমপুৰতে হ'ব ন আপুনি যে কথাটো কৈছিলা এই চাকৰিটো ক'ৰ চাকৰিটো কোন ডিপাৰ্টমেণ্টত লখিমপুৰতে হ'ব ন এয়া চাকৰিৰ নামত বিজেপি নেতাৰ দালাল ৰাজ নিতৌ এইদৰে ভাইৰেল হৈছে বিজেপি নেতাৰ অডিঅ' দুৰ্নীতিমুক্ত অসম গঢ়াৰ দিশে ধাৱমান হোৱাৰ সময়তে এইদৰে বিজেপি নেতাৰ কুকৰ্ম ফাদিল হৈছে নিতৌ এয়া লখিমপুৰৰ সংখ্যালঘু মৰ্চাৰ কাৰ্যনিৰ্বাহক শামছুল হুছেইনৰ ভাইৰেল অডিঅ' তৃতীয় চতুৰ্থ বৰ্গৰ নিযুক্তিৰ নামত 3 পৰা 5 লাখ টকা দাবী এইগৰাকী তথাকথিত বিজেপি নেতাৰ তুমি থাৰ্ড গ্ৰেডত কিমান দিব লাগে বুলি থাৰ্ড গ্ৰেডৰ চাকৰিটো লখিমপুৰ 5 ন আৰু ফ'ৰ্থ গ্ৰেডত 3 লাখ ন তাৰপিছত কেতিয়া কৰি দিবা সেইটো কামটো বিহুৰ আগত হৈ যাব ইলেকশ্যনৰ আগত কাগজ পত্ৰবোৰ দিব লাগিব এতিয়া ন ধন দাবীৰ কল ৰেকৰ্ডিং ভাইৰেল হোৱাৰ পাছতেই নেতাগৰাকীৰ ওপৰত ক্ষুণ্ণ হৈ পৰে বিধায়ক মানৱ ডেকা লগে লগে বিধায়কগৰাকীৰ নিৰ্দেশত আৰক্ষীয়ে আটক কৰে চাকৰিৰ বজাৰ পতা এইগৰাকী বিজেপি নেতা শামছুল হুছেইন ওৰফে ৰাজাক ইপিনে চিৰাঙৰ বিস্তৃত বিজেপি নেতাৰ অবৈধ চাকৰিৰ বেহা খুদ বিজেপি নেত্ৰীৰ পৰাই ধন সংগ্ৰহ বিজেপি নেতাৰ ওবিসি মৰ্চাৰ উপসভাপতি চৰিত্ৰ বৰ্মনৰ ভাইৰেল অডিঅ' অংগনৱাড়ী কেন্দ্ৰত চাকৰি দিয়াৰ নামত 2টা কিস্তিত বিচাৰিছিল 1 লাখ টকা শুনক চৰিত্ৰ বৰ্মনৰ ভাইৰেল অডিঅ'ৰ ক্ৰিয়ৰ অংশ হৃদয় আৰু তোৰ বাহিৰে যাতে দ্বিতীয় কোনো ব্যক্তি গম নাপায় বেৰাৰো কাণ থাকে বুজিছা যেতিয়া কাণত পৰিব বোলে হেৰি নৰগুৰাৰ কাৰণে চৰিত্ৰই আৰু অভিদয় লাগি আছে তেতিয়া প্ৰদীপ বাইনে বিৰোধিতা কৰিব মই চাওঁ নহয় কেনেকে দেই বা কোনোবা ইউ পিপুলৰ কাণত পৰিল ইউ পিপুলৰ কাণত পৰাৰ লগে লগে ইউ পিপুলে ভাবিব চাওঁ নহয় বিজেপিক কেনেকে দেই বুজিছা সেইকাৰণে তই আমি কি কৰিব লাগে কৰি আছো যাতে দ্বিতীয় গুণ তোমাৰ দুজনৰ বাহিৰে যাতে দ্বিতীয় ব্যক্তি কায়ো নাজানে আৰু তই মৌখিকভাৱে সকলোকে মাৰি থাকে বুজিছা হ'ব খুদ বিজেপি কৰ্মকৰ্তাৰ পৰাই এইদৰে চৰিত্ৰ বৰ্মনে চাকৰিৰ নামত বিচাৰিছে ধন ইপিনে এই চাকৰিৰ দালাল চক্ৰৰ সৈতে নাম সাঙুৰ খাই পৰিছে বিটিচিৰ উপাধ্যক্ষ অভিৰাম মহানায়কৰ নাম চৰিত্ৰ বৰ্মনৰ কল ৰেকৰ্ডিঙত স্পষ্ট এই কথা ইউপিপিএল বিজেপিৰ কথা কৈ কেনেদৰে চৰিত্ৰ ৰূপায়ণ কৰিছে শুনক অভিদা আৰু মোৰ নাম লিখি দিবা কৈছে তো ডকুমেণ্টগিলাখনত তিনিজনৰে সেইকাৰণে নাম লিখি দিব কৈছে এইখিলা মানে দেখাৰ লগে লগে মানে এতিয়া গম পাব যে থুৰিবাৰী MCLA আৰু চৰিত্ৰৰ ডকুমেণ্ট মই দেখাৰ লগে লগে এতিয়া গম পাব যে আৰু মানে অভিদাৰ নাম লিখি কিয় দিবা কৈছে মানে আমি হেৰি টিম ৱাইজত কাম কৰি আছো অভিদা আৰু মই যেতিয়া মই অভিদাৰ নামটা লিখি দিম তেতিয়া সেই মানুহজনে অভিৰাম দাক সুধিব বোলে দাদা এনেকৈ চৰিত্ৰ এনেকা ডকুমেণ্ট পঠাইছে আপুনি গম পায় না নাপায় সেনেকে বাকীখিনি কি কৰিব লাগে চব মই কৰি আছো ৰাজ্যত যে এতিয়াও চাকৰিৰ নামত দালাল ৰাজ চলি আছে এয়াই ইয়াৰ প্ৰমাণ খুদ বিজেপি নেতাই এইদৰে চাকৰিৰ নামত চলাই আছে বেহা ইন্দ্ৰাণী কাণ্ডৰ পাছতো এনেদৰে নিতৌ পোহৰলৈ আহি আছে ন ভাইৰেল অডিঅ' লখিমপুৰৰ পৰা কুশল শইকীয়া আৰু চিৰাঙৰ পৰা ৰিমোচেন প্ৰাগ নিউজ